মাচ বেটাৰ। আপোনাৰ ৰিকভাৰীৰ প্ৰগ্ৰেছ দেখি ভাল লাগিছে। সি কিমান দিনত খোজ কাঢ়িব পাৰিব? মই অৰ্থপেডিক্সৰ ডক্টৰ নহয়, মই নিউৰ' চাৰ্জনহে। হয়। কিন্তু তেওঁৰ প্ৰগ্ৰেছ দেখি এনেকুৱা লাগিছে অতি সোনকালেই তেওঁ খোজকাঢ়িব পাৰিব। কাৰণ বেছিভাগ ৰিকভাৰী পেচেণ্টৰ উইল পাৱাৰৰ কেপাচিটিৰ লগত জড়িত। থেংক ইউ। ডাক্তৰৰ লগত কথা লুকাব নাপায়। আপোনাক এটা কথা সোধোনে? সোধক। আপোনাৰ টেনশ্যনবিলাক কি আছিল বাৰু? যিবোৰ চাগে এতিয়া অলপ আছে। নাই, অফিচিয়েল। মোৰ বোধেৰে নহয়, কেৱল অফিচৰ টেনশ্যনেই নাছিল, সম্ভৱ কিছু ঘৰুৱা টেনশ্যনে আপোনাক জুৰুলা কৰিছে আৰু দুয়োফালৰ পৰা প্ৰেছাৰ পাই আপোনাৰ ৰিকভাৰীও ষ্টেবল হৈ গৈছে। এতিয়া চাগে কোনোবা এটা টেনশ্যন কমিছে, নহয় জানো? অ'কে, আশা কৰিম আপোনাৰ বাকী থকা টেনশ্যনবোৰ সোনকালে নাইকিয়া হ'ব। গেট ৱেল চুন। গৈ থাকক। হয়। আহক, মই আপোনাক আগবঢ়াই দিওঁ। থেংক ইউ। গৈ আছোঁ। হ'ব। অফিচৰ টেনশ্যন বাৰু ঠিক হ'ল, কিন্তু তোৰ ঘৰুৱা কি টেনশ্যন আছে? ডাক্তৰে ঠিকেই কৈছেনে? মোৰ কেইটামান টেনশ্যন আছে। মানে যাবলৈতো বহুতেই মন আছিল, কিন্তু কোম্পানীৰ কাম বহুত পিছুৱাই যাব। কি কৰোঁ? এফালে শহুৰ দেউতাক দিয়া কথা যে কোম্পানীৰ দায়িত্ব মোৰ, আনহাতে দেউতাক দিয়া কথা যে এখেতৰ সকলো কথা মই আখৰে আখৰে পালন কৰিম। বৰ সমস্যা হ'ল। তুমি কি ভাবি আছা মই বুজিব পাৰিছোঁ। মই কাইলৈ আপোনাৰ ফেক্টৰীলৈ যাম। নালাগে যাব। কিয়? আপুনি দেখোন কৈছিলে যাব লাগিব বুলি। কোম্পানীৰ ইমান কাম ক্ষতি কৰি তোমাক মই কেতিয়াও নিনিওঁ, আৰু নিলে দেউতাই কি ভাবিব যে মই কোম্পানীৰ কাম ক্ষতি কৰিব বিচাৰিছোঁ আৰু তোমাৰ সফলতা মোৰ সহ্য হোৱা নাই। তেনেহ'লে আপুনি কিয় কৈছিল? ভুল কৈছিলোঁ। কথাটো মই এতিয়াই উপলব্ধি কৰিছোঁ। কিছুমান কথা সময়ত বুজি পোৱাটো ভাল, আৰু কিছুমান কথা বুজি পোৱালৈ সময় পাৰ হৈ যায়। ৰ'বা, তুমি যাব নালাগে, মই গৈ আছোঁ। হেল্ল', কোৱা।